আজি অসমীয়া যুৱ মঞ্চৰ যোৰহাট জিলা সমিতি কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। উক্ত সভাতে প্ৰায় আমাৰ অসমীয়া যুৱ মঞ্চৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় 40জনমান যুৱকে আমাৰ ইয়াত আজি যোগদান কৰে আৰু খুব সোনকালে আমি এখন ইয়াতে প্ৰতিনিধি সভা হ'ব। প্ৰায় তাতে 100ৰ ওপৰত ল'ৰাই যোগদান কৰিব আৰু ইয়াৰ লগে লগে আমি এটা কথা অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে তেওঁলোকৰ যিহেতু আজি চৰকাৰ গঠন হোৱা কিছুদিন হৈছে আৰু শপত গ্ৰহণ হোৱা আজি দুদিনে হোৱা নাই, কিন্তু মূল্যবৃদ্ধিয়ে গোটেই অসমখনক জুৰুলা জুপুৰ কৰিছে, খুলি খাইছে। গতিকে আজি আপুনি চাওক, 1 লিটাৰ পেট্ৰলৰ দাম আজি 104 টকা হ'লগৈ, ডিজেলটো ক'বই নালাগে, ৰন্ধন গেছৰ ক'বই নালাগে, বাণিজ্যিক চিলিণ্ডাৰ ক'বই নালাগে, আপোনাৰ ঔষধৰ ক'বই নালাগে, প্ৰেছাৰ টেবলেট মানুহে কিনিব নোৱাৰা হৈ গ'ল, চুগাৰ টেবলেট কিনিব নোৱাৰা হৈ গ'ল। যি টেবলেটৰ দাম আছিলে এটা ষ্টিপত 40 টকা, সেই ষ্টিপ আজি দাম হৈ গ'ল 150 টকা। যি আপোনাৰ প্ৰেছাৰ টেবলেটৰ দাম আছিলে 50 টকা, সেই আজি হৈ গ'ল 200 টকা। গতিকে অসমৰ জনগণ জীয়াই থাকিব কেনেকৈ আমি প্ৰশ্ন কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। যি সপোন লৈ, যি আদৰ্শ লৈ আপোনাক আমি জয়যুক্ত কৰিছিলোঁ, যি সপোন দেখি 3খন আসন আপোনাক আমি বিজেপি চৰকাৰ প্ৰদান কৰিছিলোঁ, আজি সেই আশা ক'ত গ'ল? আজি আপুনি কি দিছে? অকল কি হিন্দু মুছলিম ৰাজনীতি কৰি আপুনি অসমখন শেষ কৰি দিব নেকি? আমি সুধিব বিচাৰিছোঁ। আমাৰ শত্ৰুতা আমি কেতিয়াও খিলঞ্জীয়া মুছলমানৰ লগত নাই। আমাৰ শত্ৰুতা আমি আছে অবৈধ মিয়া বাংলাদেশীৰ লগত। যি বাংলাদেশী আমাক খবৰমানীয় সভাপতিয়ে কৈ গ'ল যে কুকুৰাজাত কণমানি 2জনী ছোৱালীক ৰেপ কৰি ধৰ্ষণ কৰি শেষ কৰি পেলালে, নিক্ষেপ কৰি পেলালে, মাৰি পেলালে। সেইকেইটাক 24 ঘণ্টাৰ ভিতৰত আমি এনকাউণ্টাৰ কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ক'ত গ'ল আপোনাৰ বন্দুকৰ গুলি? ক'ত গ'ল? ড্ৰাগছ মাফিয়াক আপুনি গুলিয়াইছিলে, গৰু চোৰক আপুনি গুলিয়াইছিলে, ৰেপিষ্টক আপুনি গুলিয়াইছিলে, কিন্তু আপোনাৰ এতিয়া সেই গুলি ক'ত গ'ল? নুফুটা হৈ গ'ল। কি হৈ গ'ল আমি বুজি পোৱা নাই। গতিকে আমি অসমৰ জনগণে যি সপোন লৈ আপোনাক ভোট দি জয়যুক্ত কৰিছোঁ, সেই সপোন আপুনি আখৰে আখৰে পালন কৰা। আপুনি অবৈধ মিয়া বাংলাদেশীক আপুনি কৈছিলে যে পুছবেক কৰিম, ঠেলি হেঁচি পেলাই দিম। আপুনি কেনেকৈ পেলাই থৈ নাজানো, অতি শীঘ্ৰে আমি বাংলাদেশক পেলাই থবৰ বাবে আমি আহ্বান জনাইছোঁ। নহ'লে আমাৰ মা ভনী চব শেষ হৈ যাব। আমি বাৰে কৈ আহিছোঁ যে অবৈধ মিয়া বাংলাদেশী মানে হ'ল চোৰ, অবৈধ মিয়া বাংলাদেশী মানে হৈ গ'ল ৰেপিষ্ট, অবৈধ মিয়া বাংলাদেশী মানে হ'ল ড্ৰাগছ বেপাৰী, অবৈধ মিয়া বাংলাদেশী নকল চোৰ, নকল সোণ, নকল পইচা, সকলোতে জড়িত অকল এই অবৈধ মিয়া বাংলাদেশী। গতিকে কোনো ধৰণৰ অবৈধ মিয়া বাংলাদেশত কম্প্ৰমাইজ কৰা নহ'ব। আৰু আমি আপোনালোকৰ যোগেদি আজি অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ যে অহা 3 তাৰিখে ভয়ংকৰ প্ৰতিবাদ হ'ব মূল্য বৃদ্ধিৰ ওপৰত, ভয়ংকৰ প্ৰতিবাদ হ'ব আৰু অসমীয়া যুৱ মঞ্চ সন্মুখীন হ'ব এইখন অসম চৰকাৰ। এইখন চৰকাৰ হয় ৰঙামাটি নহয় গুৱাহাটী, চিধা